এতিয়া বিজেপিৰ ভিতৰত ইমান নন বিজেপি এলিমেন্টস সোমাই গৈছে বিজেপিৰ সেই ক্যাৰেক্টাৰিষ্টিক্সটো নাই ৰাতিটোৰ ভিতৰতো যদি এজন কংগ্ৰেছৰ মানুহ 1975 পৰা কংগ্ৰেছ কৰা প্ৰদ্যুৎ বৰদলৈ যদি ৰাতিটোৰ ভিতৰে বিজেপিত গৈ ৰাতিপুৱা টিকেট পাব পাৰে সো আই থিংক বিজেপি এজ এ পলিটিক্যাল পাৰ্টি হ্যাজ লস্ট বিলাসীপাৰা সমষ্টিৰ যিমান প্ৰাৰ্থী আছে তুলাচনীত এফালে তুলি দিয়ক মফ এফালে তুলি দিয়ক তেওঁলোকৰ ওজন যদি মতকে বেছি হয় আই শ্যাল উইথড্ৰ মাই নমিনেশ্যন বাট দি এন্ট্ৰি অফ ৰকিবুল হুছেইন has prevented me from joining Congress because I know when Rakibul Hussain has entered here, the doors for other candidates have been closed. Why? Only Amrit Basha is the favorite of Rakibul Hussain. Amrit Basha will be the candidate of 10th Bilashibara constituency. It was final when Rakibul Hussain entered into the election of MP election from Dhubri for Dhubri Lok Sabha constituency. আমাৰ এজন বিধায়ক আছিল বিলাসীপাৰাৰ এতিয়া নোহোৱা হবলৈ গৈ আছে তো বিলাসীপাৰা কথাটো যোৱা 5 বছৰে এবাৰো শুদ্ধকৈ এছেম্বলিৰ মজিয়াত উত্থাপন কৰিব নাই বিলাসীপাৰাৰ নামটোৱে ক'ব পৰা নাই অসম গণ পৰিষদৰ সেই অস্তিত্বটো কিয় নহয় হৈছে যি অসম গণ পৰিষদে শহীদৰ তেজক মানে ব্যৱহাৰ কৰি তেওঁলোকে জাতীয়তাবাদৰ শ্লোগান দি তেওঁৰ ৰাজনৈতিক দল গঠন কৰিছিল এতিয়া তেওঁলোকে যিমানে ৰাষ্ট্ৰীয়বাদৰ লগত তেওঁলোকে এজন বিধায়কে যদি বিধানসভাত 4টা অসমীয়া বাক্য শুদ্ধকে ক'ব নোৱাৰে এটা ক'ব নোৱাৰে এজন পাৰ্লামেন্টেৰিয়ান যদি মেম্বাৰ অফ পাৰ্লামেন্ট যদি তো পাৰ্লামেন্টৰ ফ্লৰত ডিবেটত পাৰ্ট ল'বলৈ গৈ না হিন্দী না ইংৰাজী ক'ব পাৰে Sir, who will be the toughest competitor for you this time? In 10th Bilashibara constituency, Yes. my competition will be with Mr. GBS Roy. GBS Roy. Congress has already gone down, I think. UDF? EDF is not a factor at all. Yesterday, I went to Shapotgram, ward number 1, Ghagmari. এজন MLA হ'ব কাৰণে you think that education is much more important কাৰণ কথাবিলাক assembly ৰাখিব লাগিব ক'ব লাগিব the way of speaking the way of talking সেইটো আপুনি কিমান দূৰ ইম্পৰ্টেন্ট ভাবে নমস্কাৰ বন্ধুসকল দা মাইক্ৰফোন পডকাষ্টলৈ আপোনাক স্বাগতম জনাইছো আজি মই পডকাষ্টটো আৰু বাহিৰৰ পৰা কৰি আছো কাৰণ ইলেকশ্যনৰ আগমুহূৰ্তত সবে ব্যস্ত আছে সো এই ব্যস্ততাৰ মাজত আজি মোৰ লগত আছে হিদায়তুল্লাহ ছাৰ শেখ হিদায়তুল্লাহ ফৰ্মাৰ প্ৰিন্সিপাল ৰত্নপীঠ কলেজ চাপৰ আৰু দেশী জনগোষ্ঠীয় অসমৰ দুবাৰকে সভাপতি থাকা ছাৰ মোৰ এই মাইক্ৰফোন পডকাষ্টত আপোনাক স্বাগতম জনাইছো ওয়েলকাম টু দা মাইক্রোফোন তো স্যার লগত আজি কথা পাতিম আৰু স্যাৰে এবাৰ 10 নং বিলাসীপাৰা বিধানসভা সমষ্টিত ইলেকশনৰ কাৰণে স্যাৰে প্ৰস্তুত চলাইছে আৰু স্যাৰ পৰা বহুতখিনি আমি কথা সুধিম আৰু যেহেতু ইলেকশনৰ সময় আৰু আমি স্যাৰ লগত শৰ্টকাট কথা পাতিম যেহেতু স্যাৰৰ লগত সময় বহুত কম আছে স্যাৰ প্ৰথমতে আপোনাক মই স্বাগতম জনাইছো আৰু স্যাৰ কিছুমান কেদিনমান আগত আমি দেখিছো যেতিয়া আপুনি নমিনেশন সাবমিট কৰিছে সাবমিট আহাৰ পিছত আপুনি এটা কথা আপুনি উত্থাপন কৰিছে যে হেভিৱেট ক্যান্ডিডেট মই কথাটো হিনানে নোট কৰি ৰাখিছো যে আপোন দেখাবলৈ মই সুধিম so sir can you explain this what that heavyweight means sir Actually, thank you microphone podcast that you have come to my residence thank you sir to take my interview. It is a very great pleasure for me. it's my pleasure also sir সিদিনা এজন সাংবাদিক বন্ধুৱে মোক কৈছিলে যে বিলাসীপাৰা সমষ্টিত কংগ্ৰেছ বিজেপি এজিপি হেভিৱেট ক্যান্ডিডেট আছে আপুনি কিয় তাৰ নিৰ্দলীয় হৈ তাত কি কৰিব সেই প্ৰশ্নটো উত্তৰ দিবলৈ গৈয়ে মই এই কথাটো কৈছো যে হেভিৱেট কথাটোৰ অৰ্থটো তেওঁলোকে কি বিচাৰিছে বৰ বেছি ওজন হয় কি ফালৰ পৰা ওজন হ'ব আচ্ছা টকাৰ ফালৰ পৰা কোৱালিটিৰ ফালৰ পৰা হয় নহয় নে কিবা অন্যান্য গুণৰ ফলত হেভিৱেট হ'ব মই সেইকাৰণে কৈছিলো যে বিলাসীপাৰা সমষ্টিৰ যিমান প্ৰাৰ্থী আছে তুলাচনীত এফালে তুলি দিয়ক মফ এফালে তুলি দিয়ক তেওঁলোকৰ ওজন যদি মতকে বেছি হয় আই শ্যাল উইথড্ৰ মাই নমিনেশ্যন ওকে এই কথাটো মই আজিও কওঁ মই কিনা কালিও কৈছো কোন ফালে দি হেভিৱেট হয় এটা ফালে দি হেভিৱেট হ'ব পাৰে দে হ্যাভ ব্ল্যাক মানি আই ডোন্ট হ্যাভ ওকে হোৱাট আই হ্যাভ ইট ইজ মাই হাৰ্ড আৰ্ন মানি মোৰ যি আছে মোৰ কষ্ট উপাৰ্জিত টকা আছে তাকে দি মই ৰাইজৰ দান বৰঙণি মই ইলেকশ্যনত নামিছো ৰাইজে উঠাই দিছে আৰু বাকি বিলাকে যিবিলাকে কেৱল আজি দেখিছো মই সোশ্যাল মিডিয়াত ভাইৰাল হৈ গৈছে এখন যে এজন প্ৰাৰ্থীৰ
এডুকেশ্যনেল কোৱালিফিকেশ্যন qualification, yes. তেওঁ 2002 চনত মেট্ৰিক পাছ কৰিছে Hmm. তে সেইজন যদি আমাৰ দৰে এটা ইজ্জতদাৰ বিধানসভা সমষ্টি Hmm. হুইচ ৱাজ ৰিপ্ৰেজেন্টেড বাই লেট জননেতা শৰৎ চন্দ্ৰ সিনহা Yes, sir. the pre-independence area Mhm. and he became the chief minister of Assam Mhm. for 2.5 terms. Yes. That constituency is going to be represented by a candidate who is simply matriculate. And in the third decade of 21st century, can you imagine? That's a matter of concern. And they claim that they are heavyweight Mhm. candidates. এইকাৰণে মই কথাটো কৈছো তো স্যাৰ যিহেতু হেভিয়েট কথা ক'লে স্যাৰ মই বিগত দিনতে দেখা পাইছোঁ যে ইউ হেভ এংগেজ ইন লটছ অফ ছ'চিয়েল ৱৰ্ক আপুনি কৰি আহি আছে তো আপুনি কংগ্ৰেছৰ ফালৰ পৰা চেষ্টা কৰিছিল মই প্ৰেক্টিকেলি মই যদি খোলা কথাটো কওঁ মোৰ মই ষ্টুডেণ্ট লাইফ মই যেতিয়া SFI কৰাৰ আগতে মই ছাত্ৰ সন্থা কৰিছিলোঁ হয় ছাৰ কলেজ লাইফত যোৱাৰ পৰা মই বামপন্থী আন্দোলনৰ প্ৰতি অনুপ্ৰাণিত হৈ ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যন দীৰ্ঘদিন কৰিছোঁ মই ধুবুৰী BN কলেজৰ ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যনৰ মেগাজিন ছেক্ৰেটাৰী আছিলোঁ বৰ উন্নত এটা মেগাজিন এই সময়ত মই BN কলেজৰ বেষ্ট ডিবেটৰ আছিলোঁ মই গুৱাহাটী ইউনিভাৰ্চিটিত গৈও চেলেঞ্জত আসুৰ বিৰোধিতা কৰি আমি ছাত্ৰ ফেডাৰেশ্যন কৰিছোঁ দীৰ্ঘদিন মই CPIM লগত জড়িত আছোঁ আৰু দীৰ্ঘদিন চেণ্ট্ৰেল অফ ইণ্ডিয়া ট্ৰেড ইউনিয়ন সিটোৰ লগত মই এতিয়াও জড়িত হৈ আছোঁ গতিকে ৰাজনীতি মই কৰিম কিন্তু মই ভোটৰ ৰাজনীতি কৰিম ইলেকশ্যনত উঠিম এই কথাটো মই ভবা নাছিলোঁ আমি কৰোঁ সমাজৰ কাম আজি এই যে ৰেল লাইনটো গৈছে এই ৰেল লাইনটোৰ দাবী উত্থাপন হৈছিল 1997ত আৰু সেই সময়ত এই ৰেল দাবী সমিতিৰ মই সবতকে কনিষ্ঠ সদস্য আছিলোঁ বিলাসী পাৰাৰ বাইদেউ দয়াল দা জীয়াই আছে দয়াল পাল কমৰেড মুকুল দাস দা ঢুকাইছে এতিয়া ধুবুৰী আমাৰ ত্ৰিপন্না চক্ৰৱৰ্তী ছাৰ ঢুকাইছে মুকুল চন্দ্ৰ ছাৰ আছে তজমুল হক ঢুকাইছে এইবিলাক অসমৰ ফালৰ পৰা ৰেল দাবী সমিতিৰ সদস্য তেতিয়া মই সৰু ল'ৰা কলেজৰ চাকৰিত সোমাইছো 98ত মই সেই দাবী এই যে ৰেল লাইন নিউ মহানগৰ যোগী খোপা এই যে ৰেল লাইন পতা হৈছে তাৰ পিছত দীৰ্ঘকালীন আন্দোলন আছে সেই আন্দোলনৰ সৈতে মই জড়িত আছো ৰেল লাইন চলাব লাগে ৰেল চলাব লাগে তাৰো আন্দোলনৰ সৈতে জড়িত আছো আজি ৰেল চলিছে চাপৰত ৰেলৰ ষ্টপেজ নাই এইটোলৈ দীৰ্ঘদিন আন্দোলন কৰিছো মোৰ নেতৃত্বত সবে জানে ইয়াত কৰিলে পাব বিলাসীপাৰাক পূৰ্ণাংগ জিলা ঘোষণা কৰিব লাগে যে দাবী সমিতি আছে এই দাবী সমিতিৰ সৈতে একদম সক্ৰিয়ভাৱে চাপৰ অঞ্চলৰ পৰা মই জড়িত হৈ আছো চাপৰকামক মহকুমা লৈ বিলাসীপাৰা পূৰ্ণাংগ জিলা দাবী কৰিব লাগে এইটো নকৰাৰ কাৰণেই বিলাসীপাৰা যে এতিয়া পূৰ্ণাংগ জিলা নোহোৱাৰ কাৰণে ইয়াৰ পৰা নিৰ্বাচনী কাৰ্যালয়টো ধুবুৰীলৈ উঠি গৈছে এই যে সাৰ্কল অফিচ বিলাক উঠি যোৱাৰ এটা উপক্ৰম হৈছে অনলি ফৰ দ্য ডিক্লেৰেশ্যন অফ কোৰ ডিষ্ট্ৰিক্ট হয়নে নহয় যদি কোৰ ডিষ্ট্ৰিক্টটো উঠাই দিয়ে এটা পূৰ্ণাংগ জিলা কৰি দিয়ে আমাৰ ইয়াত ইলেকশ্যন অফিচটো আহিব আমাৰ সাৰ্কল লিষ্ট বিলাক যত যেনেকে আছে তেনেকে থাকি যাব তেতিয়াহে আমাৰ ৰাইজক এই যে গভৰ্ণমেণ্টৰ যদি এডমিনিষ্ট্ৰেশ্যনটো ৰাইজৰ কাষলৈ চপাই লৈ যোৱা হ'ব কিন্তু আমি লক্ষ্য কৰিছো 2016 চনত যেতিয়া অশোক কুমাৰ সিংহী নাগৰীয়ে বিধায়ক হয় দিয়ে দয়াল পাল মই আমাৰ এণ্ট চক্ৰৱৰ্তী ইত্যাদি কৰি আমাৰ এই যে বিজেপিৰ যে কি নাথ আছে কন্দৰ্প নাথ কি আমি পুৰন্দৰ নাথ আমি তাতে গৈছিলো তেওঁ তেতিয়া জোৰ দিলে আমাৰ বিলাসীপাৰা জিলা হৈ যায় তেওঁ কিন্তু এই আন্দোলন এই দাবী সমিতি ভাবে এতিয়া যদি হৈ যায় দ্য ক্ৰেডিট গো টু দিছ ডিমাণ্ড কমিটি গতিকে তেওঁ নকৰি স্যাৰ আপুনি ইণ্ডিপেণ্ডেণ্ট খেলিম বুলি কিয় ভাবিলে মই আসলতে actually I pursued I thought that after my retirement I would join the Congress party because in the lower part of Assam you have either if you want to join or enter the election politics you must either join AIUDF or Congress. AIUDF is not my choice. So Congress, you can join Congress to some extent. Congress maintains a secular characteristics. That's why I wanted to join Congress. But the entry of Rakibul Hussain has prevented me from joining Congress because I know when Rakibul Hussain has entered here, the doors for other candidates have been closed. Why? Only Amrit Basha is the favorite of Rakibul Hussain. Amrit Basha will be the candidate of 10th Bilashibara constituency. It was final when Rakibul Hussain entered into the election of MP election from Dhubri for Dhubri Lok Sabha constituency.
So my friend pursued me, even the district DCC pursued me to join Congress. No, I shall not join Congress. So ultimately, I managed a ticket from NCP, Ajit Pawar unit. Okay. But the people of this area, they organized 3 meetings, once in Chapur, once in Udmari, and one in Bagmari of Bilasipara. Okay. And these 3 meetings have given me mandate that if you must contest for us, and you must contest as independent candidate. Independent candidate. আপনি খেলিব লাগিব, হয়। আমারও খেলিব লাগিব, নির্দলীয় খেলিব, কারণ আমি বিভিন্ন দলৰ পৰা আহিছো, আমি এটা বিশেষ দলৰ হৈ কেম্পেইন কৰিব নোৱাৰিম। Okay. তাৰোপৰি এটা কথা আহিছে, এতিয়া কংগ্ৰেছ ৰাতিপুৱাৰ কংগ্ৰেছটো সন্ধিয়া বিজেপি, সন্ধিয়াৰ বিজেপিটো ৰাতিপুৱা এজিপি, আৰু ৰাতিপুৱাৰ এজিপিটো আকৌ ৰাতি হয় কি বিজেপি। BJP. পাৰ্টিৰ যি আইডিঅলজি, দি হয়। ষ্টেণ্ড পইণ্ট, দ্য কেৰেক্টাৰ একদম ডিষ্ট্ৰয় হৈ গৈছে। তো ৰিসেন্টলি স্যার পলিটিক্যাল পার্টি আইডিওলজি বিলাক একেবাৰে নোহোৱা হৈ গৈছে। তো এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিছে যে কিয় নোহোৱা হৈ গৈছে? সাংঘাতিকভাৱে নোহোৱা হৈছে, সাংঘাতিকভাৱে নোহোৱা হৈছে, মানে বেৰিয়াৰটো নাই। আমি এটা সময়ত ফেইট কৰিছিলো, আমি যিহেতু কমিউনিষ্ট পাৰ্টি কৰিছিলো, হয়। আমি কেডাৰ বেছ অৰ্গেনাইজেশ্যন কৰিছিলো, আমি তাৰ ফ্ৰণ্টেল অৰ্গেনাইজেশ্যনত আছিলো, তাৰ পাৰ্টিৰ মেম্বাৰশ্বিপ পাওঁতে বহুদিন দেৰি লাগে, নাপাব পাৰে কোনোবাই। দেট ৱাজ অলছ এ প্ৰচেছ অফ বিজেপি, ভাৰতীয় জনতা পাৰ্টি, যে RSS কৰিব বা তেওঁলোকে বিভিন্ন সংগঠন কৰিয়ে মূল বিজেপিত সোমাতে কেডাৰ বেছ অৰ্গেনাইজেশ্যন আমি বিশ্বাস কৰিছিলো, বিজেপিৰ সেই চেক্ৰিফাইচটো থাকে। কিন্তু এতিয়া বিজেপিৰ ভিতৰত ইমান নান বিজেপি এলিমেণ্টছ সোমাই গৈছে, বিজেপিৰ সেই কেৰেক্টাৰিষ্টিক্সটো নাই। ৰাতিটোৰ ভিতৰতো যদি এজন কংগ্ৰেছৰ মানুহ 1975-ৰ পৰা কংগ্ৰেছ কৰা প্ৰদ্যুৎ বৰদলৈ যদি ৰাতিটোৰ ভিতৰত বিজেপিত গৈ ৰাতিপুৱা টিকেট পাব পাৰে, so I think BJP as a political party has lost those qualities which it demanded. It claimed that BJP has some qualities, now they cannot claim. এতিয়া সেই দাবীটো তেওঁলোকে কৰিব নোৱাৰে, বিজেপিৰ আগৰ সেই বৈশিষ্ট্য, আগৰ সেই কেডাৰ বেছ অৰ্গেনাইজেশ্যনৰ বৈশিষ্ট্যটো নাই। স্যার তেনেহ'লে যেনেকুৱা মই এজিপি কৰি আছো, মোৰ এজিপি পাৰ্টি এটা আইডিওলজি আছে, আপুনি কংগ্ৰেছ কৰিছে, কংগ্ৰেছৰ আইডিওলজি আছে, বিজেপি বেলেগ আইডিওলজি আছে, বেলেগ মানুহ সোমালে সেই আইডিওলজি লৈ বাদ দি সেই আইডিওলজি পটকে কেনেকৈ একচেপ্ট কৰিব সাংঘাতিক পাৰে? কথাটো চাওক, মই যিমানে যি পাৰ্টি নকৰো কিয়, হয়। মই বিশ্বাস কৰো জাতীয়তাবাদৰ ভেটিতহে আমি ৰাষ্ট্ৰীয়বাদ নিৰ্মাণ কৰিব লাগিব। Okay. এতিয়া মই কমিউনিষ্ট পাৰ্টি কৰা মানুহ, এতিয়া মই বিশ্বাস কৰো হয়। যে জাতীয়তাবাদ দি অসম আৰু অসমীয়াক বাদ দি যদি কোনোবাই ৰাষ্ট্ৰীয়তাবাদৰ কথা কৈছে, তাহলে সেই অসম নাথাকিব। ৰাষ্ট্ৰীয়তাবাদ মানেই হিন্দী ভাষীৰ প্ৰভুত্ব, হয় হয় ৰাষ্ট্ৰীয়তাবাদ মানেই হিন্দী ভাষীৰ প্ৰভুত্ব, হিন্দী ভাষীৰ প্ৰভুত্ব মানে অসম একো নহয়। হিন্দী ভাষীৰ মানে এই হিন্দী স্পিকিং যিটো এৰিয়া, তাৰ আগত অসম এটা ক্ষুদ্ৰ, গতিকে ইয়াৰ সংস্কৃতি, ইয়াৰ ভাষা, ইয়াৰ অস্তিত্ব একো নাথাকিব, যিটো হবলৈ গৈ আছে, আমি সেই কাৰণে অসম গণ পৰিষদৰ সেই অস্তিত্বটো কিয় নহয় হৈছে, যি অসম গণ পৰিষদে শ্বহীদৰ তেজক মানে ব্যৱহাৰ কৰি তেওঁলোকে জাতীয়তাবাদৰ শ্লোগান দি তেওঁৰ ৰাজনৈতিক দল গঠন কৰিছিল। এতিয়া তেওঁলোকে যিমানে ৰাষ্ট্ৰীয়বাদৰ লগত তেওঁলোকে কোৱালিশ্যন কৰিছে, যিমানে নকৰক কিয়, যদি অসমীয়াৰ জাতীয়তাবাদটো তেওঁলোকে পাহৰি যায়, তেনেহলে অসমীয়াৰ জাতীয়তাবাদৰ কথা ক'বলৈ কোনো মানুহ নাই। এতিয়া কোনোবাই যদি কয় যে মুছলমানৰ সংখ্যাধিক্য হৈছে, মিয়া মানুহৰ সংখ্যাধিক্য হৈছে, তাৰ বিৰোধিতা কৰিবলৈ গৈ এনেকি সদৌ অসম ছাত্ৰ সন্থাও মাজে মাজে কেতিয়াবা তেওঁলোকৰ জাতীয়তাবাদী কথা বতৰাবিলাক কমাই দিয়ে। এইটো তেওঁলোকে ৰাষ্ট্ৰীয়বাদৰ অস্ত্ৰাৰ ললে যে ইয়াতকৈ সি চৰা, মানে কি হিন্দী বলৰ যিটো মানে আগ্ৰাসনৰ কথাটো আছে, এইটো সাংঘাতিক আগ্ৰাসন। সেইকাৰণে এতিয়া মই বিজেপি, মই আছো ৰাষ্ট্ৰীয়বাদৰ কথা কওঁ, মোৰ কাৰণে হিন্দু হলে বঙালী হিন্দু, বিহাৰী হিন্দু, হিন্দী ভাষী হিন্দু, পাঞ্জাবী হিন্দু, অসমীয়া হিন্দু সমান। আৰু যি অসমৰ মানুহ আছে তেওঁৰ ঠিকে আছে, মই অসমীয়া ফাৰ্ষ্ট, অসমৰ মুছলমান, অসমীয়া মুছলমান, অসমীয়া হিন্দু যৌথভাৱে অসমীয়া জাতিক আমি গঠন কৰিছো, সেইটো প্ৰথম, তাৰপিছত বাহিৰৰ কথা। কিন্তু এই মূল বিষয়টোত এজন বিজেপি আৰু এজন এজিপি কেনেকে
আপোচ কৰিব পাৰে, কথাটো ক'ব পাৰে। হয়। এতিয়া আমাৰ কমিউনিষ্ট বন্ধুসকলে, আমাৰ এসময়ৰ বন্ধুসকলে যেতিয়া কংগ্ৰেছৰ লগত তেওঁলোকে এলায়েন্স কৰিছে, আমি যেতিয়া কমিউনিষ্ট পাৰ্টি কৰিছিলো, আমি কংগ্ৰেছক গালি পাৰিয়ে ৰাজনীতি শিকিছিলো। হয়। এতিয়া তেওঁলোকে এলায়েন্স কৰিছে, এইটো এটা সূত্ৰ আছে যে মোৰ শত্ৰুৰ শত্ৰু মোৰ মিত্ৰ, মোৰ শত্ৰুৰ শত্ৰু মোৰ মিত্ৰ হ'ব পাৰে। যেতিয়া কংগ্ৰেছৰ শত্ৰু বিজেপি, মই এতিয়া কমিউনিষ্ট কৰিছে তাৰ শত্ৰু বিজেপি, গতিকে কংগ্ৰেছ আৰু কমিউনিষ্ট একলগ থিয় হৈছে, ঠিকে আছে। কিন্তু অসম গণ পৰিষদ অত্যন্ত আঞ্চলিক দলসমূহ যদি আঞ্চলিক চৰিত্ৰ বজাই ৰাখি ফাইট কৰিলেহেঁতেন, তেনেহলে এই দুইটা শক্তিৰ পৰা দুদিন অপেক্ষা কৰিব লাগিলেও, ওৱান ষ্টেপ বেকৱাৰ্ড আহিলেও তেওঁলোকে এদিন 2 ষ্টেপ ফৰৱাৰ্ড যাব পাৰিলেহেঁতেন। স্যাৰ, এজন MLA হ'বৰ কাৰণে ইউ থিংক দ্যাট এডুকেশ্যন ইজ মাছ মোৰ ইম্পৰ্টেণ্ট, কাৰণ কথাবিলাক এছেম্বলিত ৰাখিব লাগিব, ক'ব লাগিব, দ্য ৱে অফ স্পিকিং, দ্য ৱে অফ টকিং, সেইটো আপুনি কিমান দূৰ ইম্পৰ্টেণ্ট মই ভাবে? দুখ প্ৰকাশ কৰি এই কাৰণে আমাৰ পশ্চিম অসমৰ মানুহবিলাকক যে মানুহ নেগলেক্ট কৰে কোন হয়। কথাত লৈ। আচ্ছা। আমি যি প্ৰতিনিধি বাছনি কৰো, বিধানসভাৰ কাৰণে হওক, সংসদৰ কাৰণে হওক, তেওঁলোকৰ কোৱালিটি দিয়ে আমাক জাজ কৰে। যে এজন বিধায়কে যদি বিধানসভাত 4টা অসমীয়া বাক্য শুদ্ধকে ক'ব নোৱাৰে, এটা ক'ব নোৱাৰে, এজন পাৰ্লামেণ্টেৰিয়ান যদি মেম্বাৰ অফ পাৰ্লামেণ্ট যদি তো পাৰ্লামেণ্টৰ ফ্লৰত ডিবেটত পাৰ্ট ল'বলৈ গৈ না হিন্দী না ইংৰাজী ক'ব পাৰে, না তাৰ বিষয়বস্তুৰ ওপৰত কিবা সম্যক জ্ঞান আছে, তেনেহ'লে সেই মানুহটোক যে আমাক জাজ কৰে যে ধুবুৰীত মানুহ নাই, চব ভেড়া এইবিলাক। তাৰোপৰি ভাষা জ্ঞানটো থাকিবই লাগিব, আৰু তাৰ ভিতৰত জ্ঞান অধ্যয়ন থাকিব লাগিব, বৃহৎ অধ্যয়ন কৰিব লাগিব। মই আজি দেখিছিলো এই সময়ত বেংগলৰ যিবিলাক MP, সি কংগ্ৰেছে হওক CPM হওক, তেওঁলোকে যে ডিবেটত অংশগ্ৰহণ কৰে। আজি যে মৈত্ৰী দেৱীৰ কথা, আজি এইটো কমিউনিষ্ট পাৰ্টি নহয়, তেওঁলোকে যে ডিবেটত অংশগ্ৰহণ কৰে, ইমান হোমৱৰ্ক কৰে, ইমান ধুনীয়াকে পঢ়া শুনা কৰি প্ৰিপিয়াৰেশ্যন লৈ যায় যে তেওঁৰ শত্ৰুৱে তেওঁৰ জ্ঞানৰ তাৰিফ কৰে, তাৰ প্ৰেজেন্টেশনৰ তারিফ করে। কিন্তু আমার কি অবস্থা, আমি ক্যারম বোর্ডে খেলিম না অ্যাটাক করতে অ্যাটাচ করিম, হাহাকার লাগি যায়। সেইটো আমাৰ ধুবুৰী কাৰণে বা বিলাসীৰ কাৰণে সেটবেক, একদম সেটবেক, খুব দুখজনক কথা। আমাৰ এজন বিধায়ক আছিল বিলাসীপাৰাৰ, এতিয়া নোহোৱা হবলৈ গৈ আছে। তো বিলাসীপাৰা কথাটো যোৱা 5 বছৰে এবাৰো শুদ্ধকৈ এছেম্বলিৰ মজিয়াত উত্থাপন কৰিব নাই, বিলাসীপাৰাৰ নামটোৱে ক'ব পৰা নাই। বেয়া পালে পাব পাৰে বন্ধু, সঁচা কথাটো আমি কওঁ, আৰু জানে মানুহ হেদায়তুল্লাহ সঁচা কথা কয়। স্যাৰ, আজি ৰাইজে মেণ্ডেট দিলে, ইউ উইল বিকাম MLA, so what will be your first point of action? আপোনাৰ কি পইণ্টছ থাকিব বিলাসীপাৰা বাকীৰ কাৰণে? চাওক, মই মানুহক ভুৱা প্ৰতিশ্ৰুতি নিদিওঁ। এতিয়া ঘৰৰ সন্মুখৰ ৰাস্তাটো, এটা দলং আছে, এইবিলাক গভৰ্ণমেণ্টৰ আঁচনি আছে, স্কিম আছে, এই কামবিলাক হৈ থাকে। কোনোবাই টকা ঘুষ মাৰি খাই দিয়ে, কোনোবাই হৈ যায়। মোৰ প্ৰথম কথাটো হ'ল, মই প্ৰথম দাবীটো উত্থাপন কৰিম, বিলাসীপাৰাখনৰ এখন পূৰ্ণাংগ জিলা কৰি দিয়াৰ কাৰণে মোৰ প্ৰথম প্ৰতিশ্ৰুতি থাকিব। এইটো কৰাৰ লগে লগেই দ্য ইলেকশ্যন অফিচ উইল কাম বেক টু দ্য ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ। মেজৰ প্ৰব্লেম এটা setback গ'ল। দ্য চাৰ্কেল অফিচেছ উইল বি ৰিমেইন ইন দ্যাৰ অল্ড প্লেচেছ এজ ইউজুৱেল। ব্লক বিলাক থাকি যাব, যিটো ভেটেনাৰী ডিস্পেন্সাৰী বিলাক যাৰ যাৰ জাগাত গুচি যাব, এই এটা কথা হ'ল। দ্বিতীয় কথাটো হ'ল, ইয়াত মহকুমা গঠন হ'ব পাৰে, এতিয়া চাপৰ আৰু চাপৰ গ্ৰামৰ মহকুমা গঠন হোৱাৰ যিটো দাবী তেওঁলোকৰ আকাংক্ষা, সেইটো পূৰণ হ'ব। 3 নম্বৰ কথাটো মই কম, শিক্ষাৰ ক্ষেত্ৰত 3টা বস্তু মই কওঁ যে ৰত্নবিদ কলেজত বিজ্ঞান শাখা ঘোষণা কৰাৰ পিছতো কৰা নাই, এইটো ৰাজনৈতিক বঞ্চনা। চাপৰ গ্ৰামক বিজ্ঞান শাখা দিব লাগিছিল, দিয়া নাই। যি যোৱাটো চৰকাৰৰ সময়ত ধুবুৰী জিলাৰ 3খন বিজ্ঞান কলেজক বিজ্ঞান শাখা দিয়া হৈছে, এটা মহকুমাত, ধুবুৰী মহকুমাত, চিলাৰায় কলেজ, ধুবুৰী গাৰ্লছ কলেজ, আলমগঞ্জ ৰঙামাটি কলেজ। অথচ বিলাসীপাৰাৰ পৰা অভয়পুৰী 56 কিলোমিটাৰ, তাৰ মাজতে ৰত্নবিদ কলেজত চায়েন্স দিব লাগিছিল। এতিয়া চাপৰগ্ৰাম আৰু কোকৰাঝাৰ আৰু গোসাইগাঁও আৰু বিলাসীপাৰা, তাত 3টা জিলাৰ মাছ ভাগত থিয় হৈছে কোন? চাপৰগ্ৰাম, তাতো বিজ্ঞান শাখা দিব লাগিছিল, দিয়া নাই। মই যদি বিধায়ক হওঁ, এই দাবীটো মই সদনৰ ভিতৰে বাহিৰে মই ষ্ট্ৰংলি উত্থাপন কৰিম। 3 নম্বৰ কথাটো হ'ল, বিলাসীপাৰাত এখন ITI দিব লাগে। চাওক,
বঙাইগাঁও ITR পিছত দীৰ্ঘদিন ইফালে গুচি একদম বক্সিহাটলৈ গুচি যাওক। এই যে আলমগঞ্জ ৰঙামাটি কলেজৰ চেপাত যে এখন ITI আছে মানুহ গমেই নাপায়, পায় নেকি কওকচোন? বহুতে নাজানে, বহুতে নাজানে। আৰু গোৱালপাৰাৰ পৰা মানকাচৰলৈ কোনো ITI বা জুনিয়ৰ টেপ JTS নাই। ইমান বঞ্চিত ঠাইবিলাক। বিলাসীপাৰাত ITI দিব লাগে, এইটো মোৰ দাবী। ইউনিভাৰ্চিটি আমি নকওঁ, ইউনিভাৰ্চিটি আমি হেৰিত দাবী কৰিছো, BN কলেজত আগতে দাবী কৰিছো। তাৰপিছত এই যে ৰেল লাইনটো আছে, ইয়াৰ পেছেঞ্জাৰ ৰেল ইণ্টাৰচিটি চলাব লাগিব, নিউ কোচবিহাৰ বা ধুবুৰীৰ পৰা ৰাতিপুৱা গুৱাহাটীলৈ যাব, আকৌ উভতি আহিব। কিন্তু আমি দীৰ্ঘদিন উত্থাপন কৰিছো, হোৱা নাই, কৰিব লাগিব। পঞ্চমত এটা দাবী কৰিছে, ষ্ট্ৰং দাবী, ইয়াৰ যে আদানীৰ যিটো প্ৰজেক্ট হৈ আছে, থাৰ্মেল প্ৰজেক্ট, 28,000 কৰ্মচাৰী ইয়াত ল'ব, টেকনিকেল নন টেকনিকেল। আমি দাবী কৰিম, যদি ইয়াত সঠিক মানুহ যদি ইয়াৰ বিধায়ক নহয়, হিন্দী বলয়ৰ প্ৰভাৱত গুজৰাট, হাৰিয়ানা, পাঞ্জাব, বিহাৰৰ মানুহ আহি ভৰ্তি হৈ যাব, আমাৰ এই অঞ্চলৰ কোনো ল'ৰা চাকৰি নাপাব। এটলিষ্ট 50% ৱৰ্কাৰ্ছ অফ দিছ আদানিজ প্লেণ্ট should be from the local youths. এইটো মোৰ এটা ষ্ট্ৰং দাবী মোৰ থাকিব। আৰু ৰিলেটিং হেল্থৰ কথাটো হ'ল, আমাৰ যি দীপৰ কুঠিত যিখন 200 বেড আছে, এইখনক উন্নত কৰিব লাগে। আৰু চাপৰৰ যিটো FRU আছে, এই FRUটোক উন্নত কৰিব লাগিব। আৰু বাকী হেল্থৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ইন কম্পেৰিজন টু লাষ্ট ইয়াৰ্ছ মোটামুটি ইম্প্ৰুভ হৈছে। আমি কালি দীপৰ কুঠি যদি যথেষ্ট পৰিমাণে মানে ডক্টৰ অপাৰেশ্যনৰ ইনষ্টিটিউটবিলাক দি দিয়ে, তেনেহ'লে ইয়াত অপাৰেশ্যন হৈ যাব, আমাৰ মানুহ বঙাইগাঁৱলৈ যাব নালাগে, ধুবুৰীলৈ যাব নালাগে, বঙাইগাঁও চিভিল লৈ যায়। বিলাসীপাৰা যি 200খন বিছনাযুক্ত হস্পিটেলটো কম নেকি? এইখনক উন্নত কৰিব লাগে। ৰিচেণ্টলি আমি যোনটো ইভিকশ্যন দেখা পালো, এই ৰিচেণ্টলি এৰিয়াত, সেই ইভিকশ্যন লৈ আপোনাৰ কিবা এটা প্লান আছে নেকি ফিউচাৰত, সিহঁতৰ ৰিহেবিলিটেশ্যন বা বেলেগ কিবা? মই কওঁ, এভিকশ্যন যেতিয়া চৰকাৰৰ ৰুলত যাব, সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত যাব, ইভিকশ্যনটো হ'ব। কিন্তু আমাৰ নেতৃত্বৰ দুৰ্বলতাটো কোন জানে, জানে নাই? এভিকশ্যন ৰিহেবিলিটেশ্যন এক্ট 2013 শুনিয়ে পোৱা নাই। এভিকশ্যন কৰিবলৈ আগতে তাৰ ৰিহেবিলিটেশ্যন, প্ৰেয়াৰ টু এভিকশ্যন, দ্য program and plan for rehabilitation should be there. উচ্ছেদ কৰাৰ আগতে ৰিহেবিলিটেশ্যনটো ছেটিং কৰিলে মানুহখিনি তালৈ ৰিপ্লেচ কৰি দিব লাগিব। এইটো 2013 আই থিংক, ইফ আই এম নট মিষ্টেকেন, তাতে এইটো আছে একদম দেখকে। এইটো লৈ দিল্লীৰ পৰা এজন সাংবাদিক আহিছিল, তেওঁ এটা অধ্যয়ন কৰি গৈছে। যদি খাছ মাটি, ফৰেষ্ট লেণ্ড, VGR, PGR বিলাকত যদি মানুহ বহি আছে, চৰকাৰে তুলিব পাৰে। কিন্তু তাৰ আগতেই চৰকাৰে এই মানুহখিনি ক'ত বহাব, কেনেকে বহাব, সেইটো প্লেনিং কৰি বহাইহে এই ঘৰবিলাক তুলিব পাৰিব। এইটো চৰকাৰৰ নিৰ্দেশ আছে, এটা আইন আছে, এক্ট আছে 2013। আজিলৈকে স্যাৰ কোনো কোৱা নাই, কোনো কোৱা নাই মানে কি, জানিলেহে ক'ব। মোৰ পডকাষ্টত বহুত গেষ্ট আছিল, nobody have highlighted this issue except you. আপুনি ইমান ধুনীয়া কথা কৈছে। নাই, কথাটো উচ্ছেদ কৰাৰ আগত যে সিহঁতক এটা হয়, এইটো গভৰ্ণমেণ্টৰ এক্ট আছে। মই ক'লো আপোনাক 10,000 crore ৰিভাৰ এৰডেড পিপলক ৰিহেবিলিটেট কৰাৰ কাৰণে চেন্ট্ৰেল গভৰ্ণমেণ্টে 10,000 crore টকা গভৰ্ণমেণ্টক দিছে, বা এইটো চেংচন কৰি থৈছে। 1 টকা মোতাৰ আহিছিল সাংবাদিক, মানে 1 টকা কাগজ ৰিহেবিলিটেশ্যন, মানে ইৰডেড পিপল ৰিহেবিলিটেট কৰাৰ কাৰণে কোনো চৰকাৰৰ কোনো মানুহক 1 টকা দিয়া নাই। আপনি কৈছে 1 টকা মানে কি? ইৰোশনৰ শিকাৰ কোনি হৈছে? আগত যদিও বা হিন্দু মানুহ, অন্য মানুহ শিকাৰ হৈছে, আজিকালি একচিটে মুছলমান মানুহ ইৰডেড হয়। আৰু এইটোলৈ চৰকাৰৰ মূৰৰ কামনি নাই, একদমেই মূৰৰ কামনি নাই। আৰু আমাৰ মানুহখিনি ভাবে নদী ভাঙিছে, কবালত আছিল, আমি আৰু কাক দোষ দিম? চৰকাৰে যে ইমান টকা বরাদ্দ কৰি থৈছে, এই কথাটো আমি গমেই নাপাওঁ। ময়ো নাজানিছিলো। দিল্লীৰ পৰা এজন সাংবাদিক মুত্তাৰ আহিছিল, 2 ৰাতি মই থাকিছিল, তেওঁ মই এই বস্তুখিনি দেখুৱাইছে, তেতিয়া আমি গম পাইছো। Sir, who will be the toughest competitor for you this time? In 10th Bilashibara constituency, my competition will be with Mr. GBS Roy. GBS Roy. Congress has already gone down, I think. UDF? EDF is not a factor at all. Yesterday, I went to Shapotgram, Ward number 1, Ghagmari.
they told me that EDF is not a factor here at And Support Gram. Support. Support Gram যদি নহয় তো তাৰে ছোৱালী হয় Hmm. ইফালে তো আৰু কথাই নাই So, sir, at last, for those people who are watching you, what do you like to tell them, or what do you like to suggest them? মোৰ 10 নং বিলাসী পাৰাৰ সন্মানীয় ভোটাৰসকল মোক আপোনালোকে বিবেচনা কৰক যদি আপোনালোকে মোক যোগ্য বুলি ভাবে দল হিচাপে নহয় যে চাপৰ আৰু বিলাসী পাৰাৰ সামাজিক জীৱনত যদি মোৰ কিবা অৱদান আছে মই যদি এই অঞ্চলৰ কথা সম্যকভাৱে বিধানসভাৰ মজিয়াত দাঙি ধৰিব পাৰিম বুলি ভাবে মোক এটা সুযোগ দিয়ক আপোনালোকক সেৱা কৰাৰ মোক এবাৰ নিৰ্বাচিত কৰক মোৰ প্ৰতীক চিহ্ন হ'ল বেটাৰী টৰ্চ থেংক ইউ Sir, at last, I would like to know about your education, sir. Actually, I am simply MA in English from Guwahati University. Okay. I did my matriculation in first division in 1981. And I secured first division in pre-university from Gwalpur College. Okay. Then I joined BN College to read English honors. At that time, there was no English honors in Gwalpur College. Okay. After English honors from BN College, I studied English in Guwahati University. And my result was second class, fourth. And that year, there was no first class. Okay. So, বন্ধুসকল ছাৰৰ পৰা আমি বহুতখিনি কথা গম পালোঁ একচুৱেলি মই যদি ক'ব যাওঁ আই উড লাইক টু ৰিগাৰ্ড হিদায়তুল্লাহ ছাৰ এজ এ এডুকেশ্যনিষ্ট তেখেতে এডুকেশ্যনৰ ওপৰত বহুতখিনি ইম্পৰ্টেঞ্চ দিব বুলি মই আশা ৰাখিছোঁ কাৰণ যদি আপোনালোকে ছাৰক এবাৰ চান্স দিয়ে ছাৰে আমাৰ যিখিনি প্ৰব্লেম আছে 10 নং বিলাসীৰ পৰা কনষ্টিটুৱেঞ্চিৰ পৰা ছাৰে বিধানসভাৰ যোনটো সদনত আছে কথাটো উত্থাপিত কৰিব আৰু আমাৰ বিলাসীৰ পৰা হয় ছাৰে যাতে কাম কৰিব সেইটো আমি আশা ৰাখোঁ এটা কথা ক'ম যে we can regard him as Mr. Educationist. So, sir, thank you for joining the microphone. আশা কৰোঁ আপুনি এই ইলেকশ্যনত জিকাৰ পিছত যিখিনি ৰাইজৰ যিখিনি অভিযোগ আছে ৰাইজৰ যিখিনি কথা আছে আপুনি বিধানসভাত উঠাব আৰু আমাৰ হৈ আপুনি কাম কৰিব so sir thank you মই এটা কথা ক'ব পাৰিম এইখিনিতে শেষত হয় স্যাৰ ডিফাৰেন্সটো মানুহে ফিল কৰক yes এই যে এমএলএ বুলিলেই মানুহৰ এটা বেয়া ভাৱ আহে নহয় মই ক'ব পাৰোঁ মোক যদি ৰাইজে এবাৰ এমএলএ বনায় মই এমএলএ নহয় প্ৰতিনিধি বনায় এমএলএ নহয় যদি মোক প্ৰতিনিধি বনায় এমএলএ মানে মেম্বাৰ অফ লেজিসলেটিভ এছেম্বলি তেওঁ এটা হাই প্ৰফাইল মানুহ হৈ গ'ল যদি মানুহ ভাবে যে হেদায়তুল্লাহ আমাৰ প্ৰতিনিধি হয় মই মানুহক অনুভৱ কৰিবলৈ দিম হোৱাট ইজ দ্য ডিফাৰেন্ট অফ এমএলএ আদাৰ এমএলএছ এণ্ড আৱাৰ হেদায়তুল্লাহ এইটো ফিল কৰিবলৈ মই চেষ্টা কৰিম মই আগতে সুধিছিলোঁ কিন্তু মই আপোনাক সুধিব পাহৰি গ'লো আপুনি এমএলএ হোৱাৰ পিছত আপোনাক যদি কোনোবা মিট কৰিব আহে চেনেল দি যাব লাগিব নে ডাইৰেক্ট ছাৰক কণ্টেক্ট কৰিব পাৰিব মোৰ ঘৰটোত এটা সুবিধা আছে কি জানে নাই মোৰ ঘৰত ভিখাৰীটো মোৰ ছেকেণ্ড ফ্ল'ৰত আহিহে ভিক্ষা লয় হয় নেকি স্যাৰ সুধি চালে হয় ইয়াত মানুহ আছে মোৰ ছেকেণ্ড ফ্ল'ৰত আহি দুৱাৰত ভিক্ষা লয় মই তাৰ তলত থাকিব নালাগে ওপৰত আহি ভিক্ষা মানে ইউ উইল বি এভেইলেবল টু ইচ এণ্ড এভৰি এতিয়া মই চাপৰত বজাৰত এতিয়া মোৰ 63 ইয়াৰ্ছ এতিয়াও মই ৰাতি 8টা 9টালৈকে বজাৰত এভেইলেবল থাকোঁ মানুহৰ লগত ঘূৰি থাকোঁ So thank you for joining. Thank you, sir. Congratulations. Thank you. Thank you.